ভাইটি এফালে সোমাই দিয়া লেফট সাইড এতিয়া আমি ভুমলাহাটী মাদ্ৰাসাত গৈ আছো গাইজ আমি এইটো লাষ্ট টাৰ্ণিং চাক গাইজ এফালে দোকান আছে আৰু এইফালে দোকান আছে মানে এতিয়া আমি যাই আছো আৰু বাইক এখন মানে বৰ বেয়াকে পাৰ্কিং কৰি থৈ দিছে আমি যাব পৰা নাই অকমান হৰণটো মাৰি দিয়ক আৰু এইফালে মানে ভাইটিটো মানে গাড়ীখন মানে কিবা দেখোন মানে হাতেদি মানে খটক খটককে মাৰি আছে কিবা ক'ৰবাত চাউণ্ড টাউন আছে নে নাই আচ্ছা যাই থাকা টেনশ্যন না ল'বা নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলো ভালে আছে আপোনালোকৰ মৰম আৰু আশীৰ্বাদত ময়ো ভালে আছো আজি মই উপস্থিত আছো ভুমলাহাটী দাৰুল উলুম মাদ্ৰাসাত উপস্থিত আছো আৰু লগতে মোৰ লগত কণ ভাইটিয়াত মানে আছে আৰু লগতে মানে ভাইটিয়াটোক খুদিম ভাইটিয়াটোৰ মানে ঘৰ ক'ত আচ্ছা কোন প্ৰথমে জনাব আসসালামু আলাইকুম আচ্ছা তোমাৰ ঘৰ ক'ত তোমাৰ ঘৰ গড়েমাৰীত আচ্ছা তোমাৰ ঘৰ তোমাৰো গড়েমাৰী তোমাৰ বৰপেটা হাউলি আচ্ছা তোমালোক এনেকে আছো তেতিয়া কেমেৰা তোমালোকক দেখা পাব আচ্ছা তোমাৰ ঘৰ ক'ত ভাইটি তোমাৰ ঘৰ গড়েমাৰী তোমাৰো গড়েমাৰী আচ্ছা এফালে সৰু সৰু ভাইটিয়া তোমালোকৰ ঘৰ তোমাৰ ঘৰ খাৰুপেটীয়া অকমান মুখখন এফালে দেখুৱাই দিয়া আচ্ছা এফালে তোমাৰো ঘৰ খাৰুপেটীয়া চাক গাইছ আৰু এফালে তোমাৰ গড়েমাৰী এফালে তোমাক খুদছো নে মই তোমাক খোদা আছি আৰু এইফালে ভাইটি তোমাৰ কমাৰগাঁও আমাৰ ঘৰৰ ওচৰত আচ্ছা যিয়ে নকলিয়াজালেদি সোমাই যা কমাৰগাঁও আচ্ছা তোমালোকৰ ঘৰ আচ্ছা তোমালোকে ইয়াতে এতিয়া মানে কি পঢ়ি আছা ইয়াতে মৌলানা পঢ়ি আছা না কেইটামানে হাফিজ পঢ়ি আছে কোনে কোনে হাফিজ পঢ়ি আছে তুমি হাফিজ পঢ়ি আছা আচ্ছা তুমি ইয়াতে কেইবছৰ থাকিলা নতুনকে আহিছা আচ্ছা তুমি এইবাৰ আছা তুমি কি পঢ়ি আছা আচ্ছা যিয়ে নহওক তোমালোকক লগ পাই পেলাই বহুত ভাল লাগিল আৰু ময়ো মানে আহিম কৰি মানে অহাৰ কাৰণে মানে চেষ্টা কৰি আছিলো বৰ্তমান সময়েদি মিলাব পৰা নাই আজি তোমালোকক লগ পাই পেলাই বহুত ভাল লাগিল যিয়ে নহওক ময়ো মানে আজি তোমালোকৰ লগত মানে আলহী হিচাপে আহিলো লগ পালো বহুত ভাল লাগিল আৰু তোমালোকে বৰ্তমান আমাৰ তাতে গৈছিলো কেইজন মানে আমাৰ তাতে চাৰিআলি পুখুৰী পাৰত কিবা খতম দিবৰ কাৰণে গৈছিলে না গৈছিলে না যিয়ে নহওক ভাল লাগিল দুই এজন চিনাকি আছে ইয়াতে তথাপিতো আৰু এতিয়া নমাজৰো সময় হ'ল আচ্ছা তোমালোকৰ খোৱা লোৱা ব্যৱস্থা নামাজৰ পিছত হ'ব নামাজৰ পিছত ভাত হ'ব মানে গোটেইখিনি একেলগে আৰু গোটেইখিনি একেলগে হ'ব প্ৰত্যেকে মানে একেলগে মানে ন আচ্ছা যিয়ে নহওক ঠিক আছে ভাইটি ভাল লাগিল গাইজ ফাইনেলি মোৰ লগত জোনাব আছে জোনাব আসসালামু আলাইকুম মানে ভুমলাহাটী দাৰুল উলুম মাদ্ৰাছাৰ মানে ক'বা গ'লে প্ৰিন্সিপাল মানে যিখিনি ল'ৰা ইয়াতে মানে পঢ়ি আছে আচ্ছা জনাব তাৰ বিষয়ে কি ক'বনো আলহামদুলিল্লাহ নাহমাদুহু ওয়া নুছল্লি আলা ৰাছূলিল কাৰীম আম্মা বাদ হয় আপোনালোকে দেখিছে নিশ্চয় এখেতে আমাৰ মাদ্ৰাছাখন আজি আপোনালোকক দেখুৱাব চেষ্টা কৰিছে আমাৰ মাদ্ৰাছাখন আচলতে বাহেতা চাৰিআলিৰ পৰা প্ৰায় মঙলদৈ লাইনত 3 কিলোমিটাৰমান দূৰত হাইৱেৰ ওচৰতে আমাৰ মাদ্ৰাছা হয় তো পূব কামৰূপ দাৰুল উলুম ভুমলাহাটী আমাৰ মাদ্ৰাছা মই মাদ্ৰাছাত বৰ্তমান প্ৰিন্সিপাল হিচাপত কাম কৰি আছোঁ আলহামদুলিল্লাহ আমাৰ মাদ্ৰাছাখনত বৰ্তমান প্ৰায় 70 জন ছাত্ৰই শিক্ষা হাসিল কৰি আছে হিফজ আৰু আলিমিয়াত দুইটা শাখাতে পঢ়া চলি আছে প্ৰায় 8জনকৈ শিক্ষকে আমাৰ ছাত্ৰখিনিক তালিম দি আছে আলহামদুলিল্লাহ খোৱা লোৱা থকা মেলা গোটেইখিনি ব্যৱস্থা আমাৰ মাদ্ৰাছাৰ ফালৰ পৰাই কৰা হয় আলহামদুলিল্লাহ আপোনালোকে দেখিব পাৰিছে হয়তো মাদ্ৰাছাৰ চৌহদটো আমাৰ বিল্ডিং বাউণ্ডাৰী গোটেইখিনি আলহামদুলিল্লাহ উন্নত মানৰ শিক্ষা লগতে মাদ্ৰাছাৰ শিক্ষাৰ লগতে আমাৰ জেনেৰেল শিক্ষাটো আলহামদুলিল্লাহ আমি কিছু সংখ্যাত দিবলৈ চেষ্টা কৰিছোঁ জেনেৰেল শিক্ষক এজনো আমাৰ ইয়াতে শিক্ষাটো দি থকা হৈছে আপোনালোকে দোৱা কৰিব আগন্তুক ইনশাআল্লাহ আমাৰ শিক্ষা অনুষ্ঠানখন যাতে ইয়াতকৈ আৰু উন্নত মানৰ শিক্ষা আমি দান কৰিব পাৰোঁ আপোনালোকৰ সহায় সহযোগিতা আপোনালোকে যিসকলে ভিডিঅ'টো চাই আছে এই সময়ত আপোনালোককো আমাৰ ফালৰ পৰা দাৱাত থাকিল আপোনালোকে আহিব মাদ্ৰাছাখন চাই যাব ইনশাআল্লাহ আমাৰ ছাত্ৰসকলৰ পৰা দোৱা লৈ যাব ভাল লাগিব আশা কৰিছোঁ লগ পাম ইনশাআল্লাহ আসসালামু আলাইকুম ওয়ালাইকুম আসসালাম ফাইনেলি সোৱালটো আপোনালোকে ভালদৰে চাওক
এইটো হৈছে মোৰ নাতিনী। যেতিয়া মই ইয়াতে ভোমলা হাতী দাৰুল উলুম মাদ্ৰাছাত আহোঁ, মানে মাটিত বাগৰি বাগৰি কান্দছি আৰু মই আন্দে লগা বাধ্য হৈ গেল। আচ্ছা নাতিনী, তোমাৰ নামটো কোৱা? মায়া। অকণমান জোৰকে কৈ দিয়া। আচ্ছা, ইয়াত আহি কেনেকুৱা লাগিল? ভাল লাগিছে না?